টুকুৰা চৰাইৰ মাতত হাৰ পাই উঠা এখন গাঁও। টুকুৰা চৰাইৰ বাহ সংৰক্ষণ কৰি প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে ডিব্ৰুগড় মধুপুৰ পাৰলিগুৰি নামৰ এখন গাঁৱৰ ৰাইজে। কিছু বছৰ পূৰ্বলৈকে অসমৰ গ্ৰামাঞ্চলসমূহত সততে দেখিবলৈ পোৱা এক দৃশ্য আছিল ওখ ওখ তামোল গছত ওলমি থকা টুকুৰা চৰাইৰ বাহ। প্ৰকৃতিৰ অভিযন্তা ৰূপে খ্যাত টুকুৰা চৰাই। এয়া আছিল গয়া ৰাইজৰ ঘৰৰ বাৰীৰ এখন চিনাকি ছবি। কিন্তু সম্প্ৰতি ক্ৰমাৎ বিলুপ্ত হ'ব ধৰিছে টুকুৰা চৰাই। গ্ৰামাঞ্চলৰ বাৰীবোৰৰ পৰাও অদৃশ্য হৈ পৰিল টুকুৰা চৰাইৰ আকৰ্ষণীয় বাহবোৰ। এনে সময়তে ডিব্ৰুগড় এখন গাঁৱত দেখিবলৈ পোৱা গ'ল টুকুৰা চৰাইৰ বাহ। গাঁওখনৰ প্ৰতিটো ঘৰত টুকুৰা চৰাইৰ বাহ সংৰক্ষণৰ যোগেদি প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে। প্ৰকৃতিৰ অভিযন্তা ৰূপে আখ্যা দিয়া টুকুৰা চৰায়ে খেৰৰ কুটা সংগ্ৰহ কৰি আলফুলে নিৰ্মাণ কৰা দৃষ্টিনন্দন বাহসমূহ এসময়ত অসমৰ গ্ৰাম্য জীৱনৰ এখন চিনাকি ছবি আছিল। আনহাতে ডিব্ৰুগড় মধুপুৰ পাৰলিগুৰি গাঁৱৰ প্ৰত্যেকৰে ঘৰৰ বাৰীৰ ওখ ওখ তামোল গছসমূহত বহু বছৰৰ পৰা টুকুৰা চৰাইসমূহে বাহ সাজি বাস কৰি আহিছে। টুকুৰা চৰাইৰ বাহসমূহ দুষ্কৃতিকাৰীয়ে যাতে অপকাৰ কৰিব নোৱাৰে তাৰ প্ৰতিও দৃষ্টি ৰাখিছে গাঁওখনৰ লোকসকলে। আমাৰ ইয়াতো টুকুৰা চৰাইটো আছে, আমি বাস খাইছে ভাল পাইছোঁ। আৰু চৰাই চিৰিকটি আমাৰ পতং মানে খেতিয়কবিলাকৰ কাৰণে আমাৰ এটা সৌভাগ্যৰ কথা। কাৰণ কেলৈ টুকুৰা চৰাইবিলাকে আমাক খেতি মানে যিবিলাক আমি খেতি ৰুওঁ সেইবিলাক পোক পতংগ সিহঁতে খাই নষ্ট কৰি ভাল কৰি দিয়ে। আমাৰ খেতি মানে পথত আমি যিবিলাক ৰুওঁ মানে ৰোৱা বা কিবা ভুই ৰুওঁ এইবিলাক মানে সিহঁতে পোক পতংগ খাই মানে অনিষ্ট কৰি দিয়ে বা ভাল। এতিয়া আমাৰ খেতি মানে সেইকাৰণে ভাল, আমাৰ কাৰণে ভাল। সিহঁতে পোক পতংগবিলাক খাই মানে আমাক উদ্ধাৰ কৰে সেইটো আমি ভাল পাইছোঁ। মানে সেইকাৰণে মানে ক'বলৈ গ'লে মানে চৰাই মানে চিৰিকটি যিবিলাক আছে মানে আমাৰ ইয়াত যিবিলাক চৰাই চিৰিকটি মাত মানে আমাক এটা কাৰণে আমাৰ পৰম সৌভাগ্যৰ কথা। আমি পুৱতি শুই উঠিয়ে মানে চৰাই চিৰিকটি মাত শুনো, যিহেতু টুকুৰা চৰাই মাত শুনো ৰাতিপুৱাই কুইক কুইক বা চিক চিককৈ মাতে, সেইবিলাক আমাৰ কাৰণে এটা পৰম সৌভাগ্যৰ কথা। ক'ম আমি আমাৰ গাঁৱৰ ৰাইজে, আমাৰ মধুপুৰ পাৰলিগুৰি গাঁৱৰ ৰাইজে সকলোৱে এই চৰাই সংৰক্ষণ ধুনীয়াকৈ ৰাখিছে আৰু ৰাখি থাকিব। আপোনালোকৰ সংযোগত এই কি গছৰ আঁৰত তামোল গছৰ আঁৰত টুকুৰা চৰাইৰ বাহ সাজিছে, তেনেকৈ প্ৰজন্মই আমাৰ প্ৰজন্মই নতুন প্ৰজন্মই ৰাখিছে। তেনেকৈ কোনো বিপদ নোহোৱাকৈ সিহঁতক সংযোগ ৰাখিবৰ কাৰণে সহযোগ কৰিছে।